ডিয়াৰ ষ্টুডেণ্ট, তোমালোক কেনে আছা? আশা কৰোঁ তোমালোক ভালে আছা। ময়ো ভালে আছোঁ। আজি এখন প্ৰাকৃতিক মনোমোহা দৃশ্য এখন আঁকিম। এই ছবিখনত প্ৰকৃতিৰ এটি ৰূপ, প্ৰকৃতি জগতৰ এটি ৰূপ দেখিবলৈ পোৱা যাব আৰু এখন গ্ৰামৰ দৃশ্য ৰূপ দেখা যাব। ভালদৰে চালে, মনোযোগ দি চালে, আঁকিলে তোমালোকেও আঁকিব পাৰিবা এনেধৰণৰ দৃশ্য। আজি কোনো ধৰণৰ কালাৰ ব্যৱহাৰ নকৰিম। পেঞ্চিল কালাৰৰ সহায়ত দৃশ্যখনত কালাৰ কৰিম। এটি গছ আঁকি ল'লোঁ, আন এটা গছ আঁকিম। এই চাইডত আৰু এটা জোপোহা গছ আঁকিম। একা বেকা কৰি আঁকিলে জোপোহা গছ দেখা যায়। গছৰ গুৰিত অলপ ঘাঁহনি আঁকিলোঁ। এতিয়া নদীখনৰ পাৰ আঁকিম। পাৰ আঁকা সহজ। এনেকৈ বেকা কৰি চিন দিলে, চিনকেইটা আকৌ মিলাই দিলে তলফালে পাৰ আঁকা হৈ যায়। এতিয়া আঁকিলোঁ ঝৰ্ণা সহকাৰে এখন পাহাৰৰ দৃশ্য। তাৰ তলত আছে ঘাঁহনি, দূৰৰ পৰা দেখা গৈ আছে সূৰ্য উদয় হ'ব আৰু পক্ষী কেইটামান উৰি আহি গছজোপাত পৰিব। একেবাৰে প্ৰকৃতিৰ মনোৰম দৃশ্য। এতিয়া পেঞ্চিলৰ সহায়ত ঘঁহি দিলে দৃশ্যখন দেখাত ধুনীয়া লাগে আৰু আকৰ্ষণীয় হৈ উঠে। গছজোপাত আৰু এটা জোপোহা দিলোঁ যাতে দেখিবলৈ আৰু ধুনীয়া হয়। পেঞ্চিলৰ সহায়ত ঘঁহি দৃশ্যখনক এটি ধুনীয়া ৰূপত সজাম। এয়া পাহাৰত অলপ পেঞ্চিলৰ সহায়ত কালাৰ কৰিছোঁ। এতিয়া ঝৰ্ণাৰ ফালে পানী পৰি আছে, তাও পেঞ্চিলৰ সহায়ত দি দিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে আৰু সহজ সৰল হিচাপে আপোনালোকে লিখিব পাৰে, মনোযোগ দি চাব পাৰে। এতিয়া দৃশ্যখনে দুটা ভাগত বিভক্ত হ'ল। এচাইড মাটিৰ অংশ, আন চাইড হৈ গ'ল পানীৰ অংশ। এইটো ৰাস্তা। এয়া পানীৰ অংশ দিলোঁ ইয়াতেই। নাও এখন দিলে আৰু ধুনীয়া লাগিব দেখোঁতে, তাতে নাও এখন আঁকিলোঁ। এতিয়া মোৰ নাওখন অঁকাই হৈ গ'ল। তাৰপিছত নাওখন ভাদিবলৈ এটা খুঁটি আঁকিলোঁ পাৰত
খাটি দিল, আৰু ধুনীয়া হৈ গ'ল।